ধৰি এনেকৈ ইফতাৰী কৰিব লগা হৈছে বজাৰৰ পৰা কিনি আনি বুট পকৰি লগতে বুন্দিয়া কিনি আনিছে আৰু হাজবেণ্ডে ৰুটি বনাই আছে মোৰতো হাত ভৰিৰ বিষ কৈছোৱে ভিডিঅ'ত বেছি হৈ গৈছিল মানে উঠিব পোৱা নাই বহিব পোৱা নাই ইমান বেছি হৈছিল নহয় ইপিনে হাজবেণ্ডে ওলাই দি আছে আজি অলপ আৰাম পাইছো সুস্থ হৈছো মানে গোৱালপাৰা দুদিন তিনিদিন পিছে পিছে গৈ আছো দেখুৱা হোৱাই নাই আপোনালোকক এদিনহে দেখাইছো ইপিনে হাজবেণ্ডে ৰুটি বনাই আছে ৰুটি নহলেতো নহয় সেইকাৰণে হাজবেণ্ডে বনাই আছে তাই মানে ৰান্ধাবাৰত বহুত হেল্প কৰি দি আছে মই নোৱাৰো নহয় ভিডিঅ'টো চাই কেনে পালে কমেন্টত জনাব আৰু প্লিজ এটা সাবস্ক্ৰাইব মাৰি দিব কোনেনো জানে ৰজাৰ মাহত এনেকুৱা হৈ যাব ইপিনে পাপৰো ভাজি লৈছে ইফতাৰী কৰা হৈ গৈছে তাৰ পিছত ৰাতি লৈ আহিলে লোকেল মুৰ্গীৰ মাংস এয়া দেখিছে নহয় ওলকবি দি বনাম ৰাতি লৈ আহিছে এয়া হাজবেণ্ডে কৈ আছে ধুই দিম মানে মই হাত ভৰিটো লৰাব পোৱা নাই নহয় মানে আজি অলপ পাইছো তথাপি কৈ আছে মই ধুই দিওঁ ধুই দিলে ইপিনে মই বনালো ওলকবি দি মুৰ্গীৰ মাংস